যদি আপোনাৰ আধাৰ কাৰ্ডখন হেৰাই গৈছে বা আধাৰ কাৰ্ড আপোনাৰ হওক বা নিজৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰ আধাৰ কাৰ্ড এপ্লাই কৰিছিলে কিন্তু আধাৰ কাৰ্ডখন পোষ্ট অফিচত পোৱা নাই, তেন্তে কেনেকৈ নিজৰ মোবাইলৰ পৰা নিজৰ ঘৰতে বহি এপ্লাই কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই ল'ব, যাতে আপোনালোকে নিজৰ ঘৰতে বহি নিজৰ আধাৰ কাৰ্ডখন এপ্লাই কৰিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আধাৰ কাৰ্ড অৰ্ডাৰ কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইলত এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব। মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ। ব্ৰাউজাৰ ওপেন কৰাৰ পিছত সাৰ্চ বাৰত লিখিব লাগিব UIDAI লিখি সাৰ্চ কৰাৰ পিছত আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব। আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট ওপেন হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰি যাব। তলফালে স্ক্ৰল কৰি যোৱাৰ পিছত এটা অপশ্যন দেখা পাব, চাওক ইয়াত গেট আধাৰ, ইয়াত চাওক তলত দিয়া আছে অৰ্ডাৰ আধাৰ PVC কাৰ্ড। অৰ্ডাৰ আধাৰ PVC কাৰ্ডত ক্লিক কৰিব লাগিব। অৰ্ডাৰ আধাৰ PVC কাৰ্ডত ক্লিক কৰাৰ পিছত এয়া চাওক ইয়াত আহিছে আপোনাৰ আধাৰ নাম্বাৰ দিবৰ কাৰণে। যদি আধাৰ নাম্বাৰ আছে তেন্তে আধাৰ নাম্বাৰ দিব পাৰিব, যদি এনৰোলমেণ্ট ID নাম্বাৰ আছে এইটো দিব পাৰিব, SID নাম্বাৰো দিব পাৰিব। এতিয়া ধৰি লওক আমাৰ ওচৰত বৰ্তমান আধাৰ নাম্বাৰ আছে, এতিয়া আধাৰ নাম্বাৰটো ইয়াত দিব লাগিব। মই মোৰ আধাৰ নাম্বাৰ দি আছো, আপোনালোকে আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰটো দিব। চাব আধাৰ নাম্বাৰটো দিওঁতে শুদ্ধকৈ দিব লাগিব, ভুল হ'লে নহ'ব। অলপো যদি ভুল হয়, এটা নাম্বাৰ ভুল হ'লে আপোনাৰ এপ্লিকেশ্যন কেনচেল হৈ যাব। আধাৰ নাম্বাৰ দিয়াৰ পিছত এতিয়া কেপচা দিব লাগিব। কেপচা আছে X তাৰপিছত 4C8E9 শুদ্ধকৈ বহাব লাগিব। তাৰপিছত চাব ইয়াত মাই মোবাইল নাম্বাৰ ইজ নট ৰেজিষ্টাৰ্ড, ইয়াত এইটো নাম্বাৰ ইয়াত টিক কৰি ল'ব। যদিও আপোনাৰ নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে তথাপিও ইয়াত টিক কৰিব, যদি নাথাকে তথাপিও টিক কৰিব, কাৰণ তেতিয়া আপোনাৰ যিটো নাম্বাৰ দিব সেইটো নাম্বাৰতে ডিটেইলছখিনি পাব বা কল আহিব। মই ইয়াত মোৰ নাম্বাৰটো দি আছো। নাম্বাৰটো দিওঁতেও শুদ্ধকৈ দিব লাগিব, কাৰণ যদি ভুল হয় পিছলৈ আপোনাৰ প্ৰব্লেম হ'ব। এতিয়া চেণ্ড OTP। চেণ্ড OTP কৰাৰ লগে লগে এয়া চাওক OTP জেনাৰেটেড ছাকচেছফুলি, এতিয়া এটা OTP আহিব। OTPটো আহোঁতে অলপ টাইম লয়, তথাপিও এয়া চাওক আহি গৈছে 321395 321 তাৰপিছত 395। OTPটো শুদ্ধকৈ দিব লাগিব। তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন এইটো চিলেক্ট কৰাৰ লগে লগে ছাবমিট কৰিব। ইয়াত চাওক ছাবমিট কৰাৰ পিছত আপোনাক দেখুৱাই আছে 50 টকা এটা আপোনাৰ চাৰ্জ দিব লাগিব। আপুনি 50 টকাটো চাৰ্জ নিদিলে আপুনি নহ'ব। অৰ্ডাৰৰ কাৰণে ফিজ হ'ল 50 টকা। ইয়াত আকৌ আই কনফাৰ্ম ডেট আই হেভ ৰেড এণ্ড আণ্ডাৰষ্টুড দ্য পেমেণ্টছ কেঞ্চেলেশ্যন ৰিফাণ্ড প্ৰচেছ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এয়া চাওক মেক পেমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া আমি কেনেকৈ পেমেণ্ট কৰিব পাৰিম এই অপশ্যনটোত লৈ আহিছে। এতিয়া চাওক আপুনি যদি স্কেনাৰ দি পেমেণ্ট কৰিব বিচাৰে, স্কেন QR, এয়া চাওক QR মাধ্যমেৰে যদি পেমেণ্ট কৰিব বিচাৰে তেন্তে ইয়াত টাচ কৰিব লাগিব, বা কাৰ্ড দি যদি পেমেণ্ট কৰিব বিচাৰে তেন্তে তলৰ পে উইথ মাষ্টাৰ কাৰ্ড সেইটো টাচ কৰিব লাগিব। ধৰি লওক বেছিভাগ মানুহৰ হাততে এতিয়া UPI আছে, গতিকে UPI দি আমি পেমেণ্ট কেনেকৈ কৰে সেইটো ট্ৰাই কৰিম। স্কেন QR এণ্ড পে ইউজিং এনি UPI এপ, ইয়াত টাচ কৰিছোঁ। কৰাৰ লগে লগে চাওক এতিয়া QR আহি গৈছে। এতিয়া এই QRটো যদি স্কেন কৰি পেমেণ্টটো কৰি দিওঁ তেন্তে অৰ্ডাৰ হৈ যাব। মই যিহেতু দেখুৱাব বিচাৰিছোঁ গতিকে মই পেমেণ্ট কৰা নাই, পেমেণ্ট কৰিলে 50 টকা কাটি যাব। আপোনালোকে পেমেণ্ট কৰিলে আপোনালোকৰ এপ্লিকেশ্যনটো কমপ্লিট হৈ যাব আৰু আপোনাৰ আধাৰ কাৰ্ডখন 90 ডেইজৰ ভিতৰত পাই যাব। 90 ডেইজ মানে 3 মাহৰ ভিতৰত নিশ্চয় পাব। অৰ্ডাৰ কৰিলে মনত ৰাখিব, মিছ নহয়। আশা কৰিছোঁ আপোনালোকে প্ৰচেছটো বুজি পাইছে। যদি কিবা প্ৰব্লেম হয় তেন্তে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে
তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।